এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীসকলৰ পাব লগা ধনৰ 25% বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ জাননী আহিছে। কৰ্মচাৰীসকলৰ বাবে কেইবাটাও সুখবৰ আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ আছাম, মিনিষ্ট্ৰী অফ পাৰ্চনেল, পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চন, ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰ ফালৰ পৰা অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে 30 মে' তাৰিখে। আৰু ইয়াত উল্লেখ কৰিছে যে কৰ্মচাৰীসকলৰ DA 50%লৈকে বৃদ্ধি হোৱাত গ্ৰেচুইটিৰ সৰ্বোচ্চ সীমা বৃদ্ধি আৰু 7 পে কমিশ্যনৰ পৰামৰ্শসমূহ কাৰ্যকৰীকৰণ সন্দৰ্ভত এই পত্ৰখন প্ৰকাশ কৰিছে। ইয়াত উল্লেখ কৰিছে যে 4/8/2016 চনত সিদ্ধান্ত লোৱা পেঞ্চন, গ্ৰেচুইটি, কমিউটেশ্যন অফ পেঞ্চন আৰু ফেমিলি পেঞ্চনৰ ওপৰত বহুকেইটা সিদ্ধান্ত লোৱা হৈছিল। সেই নিৰ্দেশনা অনুসৰি 7 পে কমিশ্যনৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি কেন্দ্ৰীয় অসামৰিক পেঞ্চন নিয়ম 2021ৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেচুইটি 20%ৰ পৰা 25%লৈ অৰ্থাৎ 20 লাখ টকাৰ পৰা 25 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। এই বিষয়টো বিত্ত বিভাগৰ সৈতে আলোচনা কৰি 27 মে' তাৰিখে সিদ্ধান্ত লোৱা হৈছে। আৰু CCS পেঞ্চন নিয়ম 2021 আৰু CCS NPSৰ অধীনৰ গ্ৰেচুইটিৰ নিয়ম 2021ৰ সংশোধনীৰ বিষয়ে পৃথকে ন'টিছ প্ৰকাশ কৰি অৱগত কৰা হ'ব। অৰ্থাৎ কৰ্মচাৰীসকলৰ গ্ৰেচুইটি 25%লৈ বৃদ্ধি সম্পৰ্কত এই নিৰ্দেশনা প্ৰকাশ হৈছে। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।